বাইদেউ আজি এই গোৱালপাৰা জিলাৰ যি ৭ম সংখ্যক অধিৱেশন হল সন্মিলন হল নতুন কমিটি গঠন হল তো আজি আপুনি এইখন সন্মিলনত উপস্থিত থাকি আপোনাৰ প্ৰথমতে অনুভৱটো ব্যক্ত কৰিব। নমস্কাৰ। আজি গোৱালপাৰা জিলাৰ ৭ম সন্মিলন সঁচাকৈয়ে এখন সন্মিলন হৈছে। আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যিটো নীতি আৰু আদৰ্শ CIটোৰ দ্বাৰা আমি পৰিচালিত আৰু তেওঁলোকৰ নীতি আদৰ্শৰে আমি চলি থাকোঁ আৰু আমাৰ সেই নীতি আদৰ্শৰে যেনেধৰণে সন্মিলন আমি পাতিব লাগে আজি গোৱালপাৰা জিলাই তেনেকুৱা এখন সন্মিলন পাতি আমাক দেখুৱাই দিছে আৰু এইটো এটা আদৰ্শ হৈ থাকক গোৱালপাৰা জিলাই এনেধৰণেই থাকক। গোৱালপাৰা জিলাৰ এই চেগতে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে এতিয়া আমাৰ চৰকাৰৰ আমাৰ কৰণীয় কামখিনি হ'ব। আপুনি যিহেতু সুধিছে মই ক'বই লাগিব। আমাৰ এতিয়া জিলাৰ কমিটিবোৰ গঠন হৈ আছে আৰু 30-31 আগষ্টত আমাৰ ৰাজ্যিক কমিটিও আকৌ নতুনকৈ গঠন হ'ব। গতিকে আমি এতিয়া ৰাজ্যিক যিখিনি আমাৰ নেত্ৰী আছোঁ বা আমি বিষয়ববীয়া আছোঁ আমি সকলোৱে মিলি আমি আলোচনা কৰি আছোঁ যে আমাৰ সঁচাকৈয়ে কৰিবলগীয়া কাম এতিয়াও বহুত আছে আৰু আমাক চৰকাৰে শেহতীয়াকৈ যিটো প্ৰতাৰণা কৰিলে বাৰে বাৰে আমাক আলোচনাত মাতে, সঞ্চালকে মাতে, দিছপুৰত মাতে। আমাক 2 জুলাইত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়া বিত্তমন্ত্ৰীও হয় তেখেত অসমৰ অজন্তা নেওগ বাইদেউ আমাক তেখেতে 2 জুলাইত মাতি আলোচনাত যিখিনি আমাৰ লগত আলোচনা কৰিছিল আলোচনাৰ পৰা আমি ওলাই আহি সেইদিনাখন সঁচাকৈয়ে আমি ৰাজ্যিক বিষয়ববীয়া খুব আনন্দিত হৈছিলোঁ কাৰণ 45 মিনিট সময় আমাৰ তেখেতৰ লগত আলোচনা হৈছিল আৰু আলোচনাত প্ৰতিটো কথাই আমি সম্পূৰ্ণভাৱে তেখেতৰ লগত আলোচনা কৰিছিলোঁ, মত বিনিময় কৰিছিলোঁ। আমাৰ গোটেইখিনি কথাতে তেখেতে ইমান ধুনীয়াকৈ সমৰ্থন দিছিল আৰু আমি ভাবিছিলোঁ যে আমাৰ প্ৰতিটো কথাই তেখেতে মানি ল'ব আৰু আমি যেনেধৰণে বিচাৰিছোঁ অন্তত 12,000 নহ'লেও আমি 10,000 টকা এটা অসম চৰকাৰৰ পৰা আমি বিচাৰিছিলোঁ। কিন্তু আকৌ পুনৰবাৰ মই তেখেতসকলক অনুৰোধ জনাইছোঁ বাকী ৰাজ্যলৈ যাওক আপোনালোকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যত যদি আমাৰ অসমৰ নিচিনা এই তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এই সহায়িকা বান্ধৱীয়ে 8,000 আৰু 4,000 টকাত যদি কাম কৰি আছে তেতিয়াহ'লে আমিও অসমৰ সন্থাই লিখি দিম যে আমিও কৰিম। গতিকে আপোনালোকক এই সন্মিলনৰ পৰাই মই অনুৰোধ জনাইছোঁ আপোনালোকে বাকী ৰাজ্যত যাওক। বাকী ৰাজ্যৰ যিখিনি মাননি দি আছে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ভাৰতবৰ্ষত সকলোতে সমান 4,500 টকা। গতিকে বাকী ৰাজ্যত আপোনালোকে যাওক। অংগনবাড়ীৰ আমাৰ অসমৰ নিচিনা যদি অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি আছে তেতিয়াহ'লে আপোনালোকে আৰু পিছত আমাক মাননি বঢ়াই দিব নালাগে আৰু যদি বাকী ৰাজ্যত আপোনালোকে গৈ গম পায় যে মাননি বঢ়াই দিছে তেতিয়াহ'লে আমাৰ সঞ্চালক মহোদয়ে 2023 চনৰ 10 অক্টোবৰত আমাৰ আলোচনা মৰ্মে যি আমাৰ প্ৰস্তাৱ আপোনালোকলৈ পঠিয়াইছিল সেই প্ৰস্তাৱ আপোনালোকে পুনৰবাৰ বিবেচনা কৰি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাক সহায় কৰক আৰু যাতে অংগনবাড়ী কৰ্মী সহায়িকা সন্থা এটা সুস্থ সবল পৰিয়াললৈ জীয়াই থাকে